আমি এডভান্স মেথৰ এক্সাৰসাইজ 7.2 অংকখিনি কৰি আছিলো ত্ৰিকোণমিতিৰ আমি আজি কোৱেশ্চন নম্বৰ 9 টো কৰিব লাগে 9 টো কি আছে তোমালোকৰ so that 1 plus tan twice a into tan a equal to tan 2a into cot a minus 1 equal to sec twice a আমাৰ ইয়াত কি হৈছে তিনটা পাৰ্ট দিয়া আছে 1 2 3 তিনটা পাৰ্ট দিয়া আছে পাৰ্ট মানে আমি কি কৰিম এই ফাৰ্স্ট পাৰ্টটোৰ লগত আমি থাৰ্ড পাৰ্টটো কৰিম First part, second part, third part. First part to logot ami third part to liabo laibo. Ako second part to lot third part to equal koibo laibo. Gotike ami prothom to first part to logot ami third part to liam. First part to ki ase tumalokor 1 plus tan 2a into tan a. Ami etu ki korim prothomote onko to saba. Jehetu amar sob secole ase gotike ami tan bilak naike korim. Tan bilak cosole aru sin ole convert korim. Tumaloke ki korim ami prothomote 1 plus tan twice ase. Tan a ami janue আমি কি জানো আমি পাইছো কি tan a ইকুয়াল টু আমি জানো sin a বাই cos a আমি পাইছো গতিকে আমি tan 2a আছে এঙ্গলটো বেলেগ গতিকে আমি কি কৰিম এটো 1 plus sin twice a divided by cos of twice a আৰু tan a ইকুয়াল টু sin a বাই cos a কি হল আমাৰ sin twice আমি আকৌ আইডেন্টিটি জানো sin twice is equal to কিমান আছিল তোমালোকৰ sin twice is equal to 2 sin a cos a গতিকে আমি কি কৰিম এটো বহাই দিম 1 plus sin twice is equal to 2 sin a cos a divided cos of twice a into sin a by cos a এতিয়া আমি চালু যে cos a মিলি আছে এটোটা ক্যান্সেল যাব ক্যান্সেল গলে কি কি থাকিব আমাৰ 1 plus 2 sin a cos of twice a into sin আছে এটো sin আছে আৰু এটো sin আমি এটো স্কয়াৰ কৰি দিম স্কয়াৰ কৰি দিয়া ললে কি হল আমাৰ এটো আমি এলসিএম লম cos of twice a LCM ললে আমাৰ কিমান আহিব cos twice a আহিব plus 2 sin square a এতিয়া আমি কি কৰিম cos twice a ইকুয়াল টু আমি আকৌ জানো যে cos square a আমি এটো কি জানো cos square a minus মই আগগিটা খণ্ডত আলোচনা কৰি আইছো তোমালোকৰ যে cos twice a মই এখিনি এটা পাৰ্টত দিয়া আছে তোমালোকৰ ফৰ্মুলা খিনি সব আইডেন্টিটি বিলাক সব লিখা আছে তাত তোমালোকে চাবা তাত কি আছে প্ৰথম খণ্ডতে দিছো যে cos twice is equal to cos square a minus sin square a আমি এটো ঠাইত এটো মানটো বহাই দিলো বহাই দিয়াৰ পিছত আমাৰ কি থাকিলে পালে 2 sin square a এটো থাকিলে তোমালোকৰ cos of twice a এতিয়া আমি কি কৰিম মাইনাস কৰি দিম cos square a 2 sin square a minus sin square a দুটা পৰা এটা গলে আমাৰ sin square এটো পালো আমি কিমান cos of twice a আৰু মাইনাস আছে নহয় এটো দিস প্লাস ডাঙৰ প্লাস আছে প্লাস গতিকে আমি আইডেন্টিটি জানো যে sin square a plus cos square আমি জেনাৰেল মেথডও পাইছো গতিকে এটো ভ্যালু কিমান আমাৰ 1 গতিকে আমি কেন পালো এটো cos of twice a 1 by cos মানে কি sec গতিকে এঙ্গলটো twice a আছে গতিকে এটো আমি কিমান লিখিব পাৰিম twice a গতিকে আমি ফার্স্ট পার্ট টু আমি পাইছো চেক টু ইকুয়েশন নাম্বার 1 আমি আকলম সেকেন্ড পার্ট টু লম সেকেন্ড পার্ট টু তোমালোকৰ এগেইন কি আছে লেফট হ্যান্ড সাইড আছে tan of twice a into cot a minus 1 গতিকে এটো আমি কি কৰিম tan twice a মানে sin twice a sin twice a by cos twice a আৰু cot মানে আমি কি জানো cos a by sin a তোমালোকে পাইছা জেনাৰেল মেথডও পাইছা এটো তাৰ পিছতে আমি কি কৰিম sin twice a মানে আমি আগটো লিখি আইছো ইয়াটো মান বহাই দিম যে 2 sin a cos a তোমালোকে এখিনি জানিব লাগিব কিন্তু ফৰ্মুলা বিলাক শুদ্ধকে পাৰিব লাগিব cos twice a আৰু এটো থাকিব কি cos a by sin a minus 1
ইয়াত আমাৰ সাইন সাইন কেনসেল যাব আৰু cos এটাটো কিমান হ'বগে আমাৰ 2 cos স্কয়াৰ a আৰু cos হৈছে -1 পাম এতিয়া আমি কি কৰিম cos টো আছে তো আমি কি কৰিম cos আছে এতিয়া এলসিয়াম লম cos টো আছে 2 cos স্কয়াৰ a minus cos টো আছে এতিয়া আমি কি পালো যে 2 cos স্কয়াৰ a আমি এটো ৰাখিমে এটো minus cos টো আছে যেনেকে cos টো আছে আমি অলপ আগত বহাই আইছিলো মানটো যে cos স্কয়াৰ a minus sin স্কয়াৰ a cos ৰাখিবই লাগিব তোমালোকে এইবিলাক cos টো আছে এটা কি হল 2 cos স্কয়াৰ a minus cos স্কয়াৰ a minus plus sin স্কয়াৰ a এটা কি হল গৈ তোমালোকৰ 2 ডিভাইডেড আছে আৰু তোমালোকৰ cos টো আছে এটা কি হল তোমালোকৰ কি পালো আমি 2 cos স্কয়াৰ a minus cos স্কয়াৰ a এটা কেনসেলিং যাব cos স্কয়াৰ a minus কৰিলো আৰু প্লাস sin স্কয়াৰ a by cos টো আছে এটা cos স্কয়াৰ a plus sin স্কয়াৰ a divided by cos a is equal to মই তোমালোকক ইয়াতে কৈ দেখাইছো এত কিমান পালো 1 by cos টো আছে 1 by cos মানে আগত পাইছো আমি sec of 2a this is equation number 2 আগৰটো আমি পাইছিলো এটো গতিকে আমি আগৰটো পালো একে ধৰণে লেফট হ্যান্ড সাইড ফার্স্ট পার্টৰ লগত থার্ড পার্টটো কইলো আকৌ সেকেন্ড পার্টৰ লগত আকৌ থার্ড পার্টটো ইকুৱেল হৈ গল তেতিয়ালে আমি ইয়াত লিখিম from 1 and 2 but we get given palm j1 plus 10 twice into 10a equal to 10 2a into cot a minus 1 is equal to sec twice a to solve হৈ গল এতিয়া question number আমি 9 পালো এটা তোমালোক আমি question number 10 টো আৰম্ভ কৰিম 10 টো চাবা তোমালোকৰ question number আমি 10 টো চাম 10ত কি আছে 10ত question টো দিয়া আছে তোমালোকৰ 10 টো দিয়া আছে কি so that question number 10 so that এক নম্বৰ question টো দিয়া আছে তোমালোকৰ cos of 9 degree plus sin of 90 degree আকৌ দিয়া আছে cos 9 degree minus sin of 9 degree is equal to tan 54 degree আমি এটো কি কৰিম লেফট হ্যান্ড সাইড টো লম লেফট হ্যান্ড সাইড টো cos of 9 degree plus sin of 9 degree divided by cos of 9 degree minus sin of 9 degree আমি কি কৰিম এটো ইয়া দুটা পদ্ধতি আমি কৰিব পাৰি আমি লেফট হ্যান্ড সাইড টো রাইট হ্যান্ড সাইড কৰিব পাৰি বা রাইট হ্যান্ড সাইড টো আমি লেফট হ্যান্ড সাইড কৰিব পাৰি তোমালোকে চাবা এটা মই কি কৰিম ইয়াত cos 9 ডিগ্ৰী আছে cos 9 ডিগ্ৰী মিলি আছে গতিকে cos 9 ডিগ্ৰী এটা মই কমন লমটো ভালকে চাবা cos of 9 degree common lom 1 minus no yet plus আছে this plus sin 9 degree by cos 9 degree ইয়াতো এটা লম cos 9 degree 1 minus sin 9 degree by cos of 9 degree এটা চাবা এটুকে যদি আমি cos কেনেকৈ 1 কেনেকৈ হল তোমালে চিন্তা এটু যদি মাল্টিপ্লাই কৰি দিও আমাৰ cos 9 degree into 1 cos 9 degree আৰু এটু যদি আমি মাল্টিপ্লাই কৰি দিও এটু ক্যান্সেলিং যাব গতিকে sin 9 ডিগ্ৰী থাকিব গতিকে আমি এটু স্টেপ লিখিব পাৰো আমাৰ এটু অলৰেডি ক্যান্সেল গুছি গল গতিকে যেহেতু আমাৰ 10ত আছে আমি 10 লৈ কনভার্ট কৰিবলৈ গৈ আছো গতিকে কিমান হ'ব 1 plus sin by cos মানে কি tan 9 ডিগ্ৰী আৰু 1 minus tan of 9 degree আমি ইয়াত আৰু এটা কথা জানো tan 45 যেটো 1 আছে আমাৰ tan 54 উলিয়াব লাগে আমাৰ উলোৱা নাই 1 plus
1 plus 10 9 ডিগ্ৰী আৰু 1 minus 10 9 ডিগ্ৰী গতিকে আমি কি কৰিম এতিয়া 1045 আমি যাতে 1045 ডিগ্ৰী ইজ ইকুৱেল টু 1 এটো বহাই দিলো আৰু আমি এটো কি কৰিলো 10 9 ডিগ্ৰী কৰিলো আৰু এটো কিমান 1045 আমি এটো 45 ডিগ্ৰী দিলু আৰু এটা ইয়াতে টেকনিক এটা লগাই দিলু কি ইয়াতো আমি 1045 এটা লগাই দিলু ইনটু 10 9 ডিগ্ৰী এটা তাৰমানে 1045 ইজ ইকুৱেল টু 1 into 9 ডিগ্ৰী একেটাই ওলাব স্টেপটো গতিকে আমি কি হল এটো এতিয়া আমি 1 ৰাখিলো এটো 1 ৰাখিলে 1045 বহাব পাৰো কিন্তু এটো আমি নবহাই কি ৰাখিম আমি ফৰ্মুলা যেটো উলিয়াব কাৰণে আমি 10 a plus b আমি এটো 1 ৰাখি দিলো গতিকে আমি কি পালো এটো 1045 যেটো এটো প্লাস থাকিলে আমাৰ প্লাসে হ'ব 9 ডিগ্ৰী গতিকে আমি কিমান পালো 1054 ডিগ্ৰী গতিকে রাইট হ্যান্ড সাইড গতিকে আমাক কিমান লালে এটো শুড এটো কি হলগৈ কথাটো তোমালোকৰ যদি আমি রাইট হ্যান্ড সাইডৰ পৰা কৰো তেলে 1045 কৰি লৈ পিনে আমি এটো মাইনাস কৰি এটো 10 a plus b তোমালোকৰ যেটো ফৰ্মুলা আছে এটো বহাই পিনে ইয়াত কৰিব পৰা ইয়াত কৰি পিনে তোমালোক এটো কৰিব পৰা এটো কৰি আকৌ 10 ৰ ঠাইত যদি আমি sin by cos বহাই LCM লৈ আকৌ কৰো এটো স্টেপ ওলাব তোমালোকে তাৰমানে মই লেফট হ্যান্ড সাইড টু রাইট হ্যান্ড সাইড কইলো তোমালোকে রাইট হ্যান্ড সাইড টু লেফট হ্যান্ড সাইড আকৌ কৰিব পাৰিবা আনসাৰটো একে ওলাব জিরো এটা সাইড কৰি চাবা তোমালোকে রাইট হ্যান্ড সাইড টু লৈ পিনে আকৌ কৰি চাবা ইয়াৰ পিছত মই লৈ আহিম তোমালোকৰ কোৱেশ্চন নম্বৰ 11 নম্বৰটো আহিম 11 নম্বৰটো তোমালোকক কৈছে যে কোৱেশ্চনটো কি লিখিছে তোমালোকৰ যে ইফ নম্বৰ 11 টো কৈছে যে ইফ a plus b plus c is equal to 180 degree then prove that 10a plus 10b plus 10c equal to 10a 10b 10c আমি এটো কেনে কৰিম চাবা তোমালোকে আমাৰ যেটো গিভেন দিয়া আছে যে a plus b plus c is equal to 180 ডিগ্ৰী আমাৰ এটো মই ইনটুত আছে এইকিটা প্লাসত আছে আমি কি কৰিম প্ৰথমতে given a plus b plus c is equal to 180 degree আমি কেন a plus b টো আমি এফালে ৰাখিম বা তোমালোকে c টো ৰাখিব পৰা বলে আমি a plus b ৰাখিলো a plus c এটা ষ্টুডেন্টে ৰাখিলে b plus c সবকে আনসাৰটো একে ওলাব তোমালোকে চাবা কৰি চাবা মই a plus b টো ৰাখিছো গতিকে 180 ডিগ্ৰী প্লাস ইফালে গলে মাইনাস গতিকে যেটো 10 ত আছে আমি দুইফালে 10 লম both side multiply কৰিম 10 এটা 10a plus b আৰু এটো লম 10 180 ডিগ্ৰী মাইনাস c গতিকে আমি কি কৰিম 10a plus b আমি যেটোৰ ফৰ্মুলা আছিল আমি ফৰ্মুলাটো কৰি যাম 10a plus b মানে 10a plus 10b তোমালোকে পাই আহিছা এটো 1 minus 10a 10b equal to 10 180 degree minus c minus 10c এতিয়া চাবা তোমালোকে মাল্টিপ্লাই কৰি দিম মাল্টিপ্লাই কৰিলে কিমান হ'ব তোমালোকৰ 10a plus 10b equal to multiply কৰিলে কি হ'ব তোমালোকৰ যেটো মাইনাস আছে আৰু এটা স্টেপ আমি কৰি দিছো ডাইৰেক্ট কৰিব পৰা মই এটা স্টেপ ৰাখি দিছো ইয়াত তোমালোকক বুজিবলৈ সহজ হ'ব কাৰণে নহলে তোমালোকে পৰীক্ষাত ইচ্ছা কৰিলে প্ৰেক্টিস কৰাৰ পিছত তোমালোকে ডাইৰেক্ট এটো মাল্টিপ্লাই কৰি ডাইৰেক্ট বহাব পাৰিবা তে টাইমটো কম লাগিব পৰীক্ষাত যিকি নহওক 10b এতিয়া আহিলে তোমালোকৰ মাল্টিপ্লাই কৰিলে 10c minus or minus this plus 10a 10b 10c কেল টু আমি এটা কি কৰিম যেটো আমাৰ আছে 10a 10b 10c আমি এটো ইsto সাম কোৱেশ্চনটো এখানে আনসাৰটো চাই ল'ব লাগে মাইনাস এ পলা আহিলে প্লাস 10c ইকুৱেল টু আমাৰ কি আহিলে 10a 10b 10c আমাৰ এটো ওলাই গল এটো আমাৰ কি হৈ গল prove that proved আহি গল
ইয়াৰ পিছৰ ঠিকে আছে ইয়াৰ পিছত তোমালোকৰ মই আকৌ পিছৰ অংককেইটা লৈ আকৌ তোমালোকৰ ওচৰত আহিম ঠিকে উঠিছে নে